পৰ্যন্ত 1,34,999টা নিযুক্তি আমি সম্পূৰ্ণ কৰিম। ইয়াৰ লগত আমি কন্ট্ৰেকচুৱেল এপইণ্টমেণ্টসমূহ আমি ধৰা নাই। NHMত হোৱা, SSত হোৱা, বিভিন্ন সমিতিত হোৱা, তাক যদি ধৰিব যাওঁ সংখ্যা আৰু বাঢ়িব। কিন্তু এই সংখ্যা মাত্ৰ আমি ৰাজ্য চৰকাৰৰ নিয়মীয়া নিযুক্তিৰ বিষয়ে আমি উল্লেখ কৰিছো। আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাইস্কুল স্থাপন নহয় তেতিয়াহ'লে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব। হাইস্কুলৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব। এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচাসমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম। আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম। 800 চাহ বাগিচাৰ বিপৰীতে 200 হাইস্কুল মানে 4খন চাহ বাগিচাৰ মাজত এখন আমি হাইস্কুল পাব পৰা হৈছো। আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ। হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ ছেকেণ্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12লৈকে। আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায়। এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যা সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায়। আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে। কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে পঢ়া আমাৰ যিটো ঘৰত ব্যৱহাৰ কৰাৰ ভাষা এই দুইটাৰ মাজত এডাল সাঁকো হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যিটো চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰেন্সফৰ্ম কৰিবৰ কাৰণে আমাক সাঁকোৰ প্ৰয়োজন হ'ব, দলঙৰ প্ৰয়োজন। আৰু এই দলংবিলাক হ'ল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব। সেই চিন্তাৰ পৰাই আৰম্ভ হ'ল যে আমি শিক্ষকক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী ইতিমধ্যে শিক্ষিত হৈছে আমি চাকৰিত তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশ্যন কৰিম। কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম। আদিবাসী চাহ জনগোষ্ঠী সকলোকে। কেইদিনমান আগতে মই আটছাৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিলো মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত। তাতে মই ঘোষণা কৰি আহিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নহয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো আমি 3% ৰিজাৰ্ভেশ্যন। আজি যদি 372 জন আমি শিক্ষক শিক্ষয়িত্ৰী দেখিছো অহা বছৰ এনেকে আমি DSP আৰু ACS অফিচাৰ দেখিম। চাহ বাগিচাৰ জনজীৱনলৈ আমি এনেকৈ এটা নীৰৱ বিপ্লৱ কঢ়িয়াই আনিম।
যুৱক যুৱতী ইয়াত বহি আছে খন্তেক সময় পিছতে এপইণ্টমেণ্ট লেটাৰ পাব তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব যি ৰাস্তাত আন্দোলন কৰি কেতিয়াও পৰিৱৰ্তন নাহিবহেঁতেন আজিও ৰাস্তাত বহুতে আন্দোলন কৰে ৰাস্তাত আন্দোলন কৰি 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 এটা সময়ত তেওঁলোক এনেকুৱা হৈ যায় বয়স পাৰ হৈ যায় যে জীৱনত কোনফালে যাম তেওঁলোকে নিজেও বুজি নোপোৱা হৈ যায় কিন্তু যোনে শিক্ষাৰ আন্দোলন কৰিছে যোনে সংস্কৃতিৰ আন্দোলন কৰিছে সি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে আজি ইয়াত বহি থকা যুৱক যুৱতীসকলে তাকে প্ৰমাণ কৰে এই ৩% সংৰক্ষণৰ কাৰো দাবী নাছিল কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে কোনেও দাবী কৰা নাছিল কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া নাই যে ৩% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম আজি এই ধৰণে আজি আমাৰ চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাৰ নৱ প্ৰজন্মৰ জীৱনলৈ পৰিৱৰ্তন আহিছে মই সিদ্ধান্ত লৈছিলো যে অসমত যিমানে মেডিকেল কলেজ বাঢ়ি যাব বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰতিখন মেডিকেল কলেজতে তিনিখনকৈ আসন ৰিজাৰ্ভেশ্যন পাই যাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ হ'ল 15 গুণ অহাবাৰ আমি 45জন ডক্টৰ আমি কৰিব পাৰিম আছাৰ মিটিঙত মই ঘোষণা কৰি আহিছো যে 45 সংখ্যাটো বেয়া দিশে একেলগে 50 কৰি যে এবছৰত যাতে আমি 50জন চিকিৎসক আমি বনাব পাৰো তাৰ ব্যৱস্থাও এইবাৰ আমি হাতত লৈছো পেৰামেডিকেলত 250খন আসন সংৰক্ষণ কৰা হৈছে আৰু চাহ বাগিচাত যুৱক যুৱতীসকলৰ মাজত এক আত্মবিশ্বাস আনিবৰ বাবে দয়াল দাস পানিকাকে আদি কৰি আমি বিভিন্ন আত্মসংস্থাপনৰ কামো হাতত লৈছো চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি সুবিধা দিব চেষ্টা কৰো এছাম লোকে ভুৱা প্ৰমাণ পত্ৰৰে এই সুবিধাসমূহ হস্তগত কৰিবলৈ চেষ্টা কৰে যি ব্যৱস্থাটো কেতিয়াও মানি ল'ব পৰা নহয় মেডিকেল এডমিশনৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ নাম দি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বাবে সুকীয়া ব্যৱস্থা কৰি ইয়াক আমি এক প্ৰকাৰ সমাধান কৰিব পাৰিছো চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যনতো যাতে চাহ বাগিচাৰ নামত আন কোনোবাই আহি সুবিধা ল'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ নিয়ম বনাব লাগিব যাতে এই ধৰণে আমি চাহ বাগিচাৰ প্ৰকৃত যুৱক যুৱতীসকলকহে আগবঢ়াই নিব পাৰো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াকো মই কম যে ইয়াতো চাহ বাগিচাৰ সংগঠনসকলৰ লগত কথা পাতি আমি এটা স্পষ্ট নীতি বনাব লাগে যাতে আনসকলে ইয়াত সুবিধা ল'ব নোৱাৰে কেইগৰাকীমানৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলো আমি তেওঁলোকক আজি এপইণ্টমেণ্ট লেটাৰ আমি নিদিওঁ আমি অনুসন্ধান কৰিম আৰু প্ৰকৃততে যদি চাহ জনগোষ্ঠীৰ হয় ডেফিনেটলি তেওঁলোকে নিযুক্তি পত্ৰ পাব কিন্তু যদি নহয় তেতিয়াহ'লে তেওঁলোকে আৰু অসম চৰকাৰৰ কোনো চাকৰিতে কেতিয়াও আবেদন কৰিব নোৱাৰিব আজিও যদি নিজে নিজে কৈ দিয়ে যে মোৰ ভুল হৈছিল মোক নালাগে বুলি ক'বলগীয়া কথা একো নাই যুৱ বয়সত মানুহে ভুল কৰে সংশোধন হয় কিন্তু যদি নিজে সংশোধন নকৰে আমি ইনকুৱাৰী কৰি পাওঁ যে তেওঁলোকে এই সুবিধাটো নকল কাগজ পত্ৰ বনাই ল'ব চেষ্টা কৰিছিল
তেতিয়াহ'লে আমি কঠোৰ ব্যৱস্থা ল'ব লাগিব। যিসকলৰ উইধেল হৈ আছে তেওঁলোকে এবাৰ চিন্তা কৰি চাব। যদি তেওঁলোক বাগিচাৰ নহয়, নিজে নিজে তেওঁলোকে জনাব পাৰিব যে ফৰ্ম ফিল আপ কৰোঁতে আমাৰ ভুল হৈছিল, কোনো কথা নাই। যুৱক যুৱতী এই বয়সত মানুহে ভুল কৰে, কিন্তু সোঁৱৰাই দিয়াৰ পিছতো যেতিয়া দ্বিতীয়বাৰ ভুল কৰে তেতিয়াহ'লে কিন্তু তাত শাস্তিৰ ব্যৱস্থাও থাকিব লাগিব, নহ'লে সংশোধন নহ'ব। সেই দিশত মই সকলোকে এবাৰ লক্ষ্য কৰিবলৈ অনুৰোধ কৰিম। কিন্তু যিসকল উইধেলৰ ভিতৰতো প্ৰকৃত চাহ জনগোষ্ঠীৰ লোক আছে, আদিবাসী লোক আছে, তেওঁলোকে চিন্তা কৰিব নালাগে। কাৰণ আমাৰ যিটো কনচাৰ্ণ সেইটো নকল কাগজক লৈহে, প্ৰকৃত কাগজ থকা লোকসকলক লৈ সেই কনচাৰ্ণ আমাৰ নাই। গতিকে আমি চিন্তাও কৰাৰ প্ৰয়োজন নাই।